চ'ৰ্চ ইনপুটত গম পাইছোঁ যে যোনটো বৰকুন্দুলি মিকিৰপাৰ এৰিয়া আছে তাতে এটা গ্ৰুপ আছে বুলি আমি গম পালোঁ। তো আমাৰ টিমটো যেতিয়া সেই জেগাটুকুৰা ওচৰত পালেগে তো ডকাইতৰ পাৰ্টিৰ পৰা আমাৰ পিনে দুটা ৰাউণ্ড ফায়াৰ কৰা গৈছে যোনটো আমাৰ গাড়ীত লাগিছে। তাৰপিছত আমাৰ চেল্ফ ডিফেন্সত আমাৰ পুলিচৰ পাৰ্টিয়ে ফায়াৰ কৰোঁতে যোনজন তাত মানুহ আমি পাইছোঁ খাইৰুল আলী, তেখেতৰ গাত দুটা আমাৰ পুলিচৰ গুলি দুটা লাগিছে। আৰু আমি যিহেতু আন্ধাৰ আছিলে আমি ভাবিছোঁ যে তাতকে তেওঁৰ বাহিৰেও আৰু কেইজনমান মানুহ তাত থাকিব লাগে। আৰু আমি পিছত যেতিয়া তেওঁক চিনাক্ত কৰিছোঁ আমি তেতিয়া গম পাইছোঁ যে মৰি কলঙৰ যোনজন মেইন মাষ্টাৰ মাইণ্ড আছিলে, যোনে গোটেই ডকাইতি গেংটো ইয়ালৈ লৈ আহিছিলে, তেওঁৱে আছিলে খাইৰুল আলী। তেওঁ অলৰেডি তেওঁৰ আগৰ যোনকেইজন আমি ধৰিছিলোঁ ৰেজাক আৰু ৰাজীৱ আলী, তেওঁৰ ষ্টেটমেণ্টত অলৰেডি খাইৰুল আলীৰ কথা আমাৰ মেনশ্যন আছিলে। তো সেইমতে তো আমি তেওঁক চিনাক্ত কৰিলোঁ আৰু ইয়াৰ পিছতো আমি গম পাইছোঁ যে তেওঁৰ ইয়াতে মিনিমাম আমাৰ নগাঁৱতে 8টামান চুৰি আৰু ডকাইতি কাণ্ড তেওঁ আগতে কৰি থৈছে। আৰু তেওঁৰ ঘৰ হ'ল আপোনাৰ লখিমপুৰত ঘৰ, তেওঁ থানা ৰোড ৱাৰ্ড নম্বৰ 8 লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু এনে গোটেইকেইজন তাৰে হয়, কিন্তু এই যোনজন আমাৰ খাইৰুল আলী আছিলে তেখেতে ইয়াতে যোনখন ষ্টাৰ হোটেল আছে তাতে জেনেৰেলি বহুত টাইম আমি হোটেল এণ্ট্ৰি পাইছোঁ, ইয়াতে তেওঁ থাকি পেলাই এই গোটেই ঘটনাখিনি সংঘটিত কৰে। নগাঁও ষ্টাৰ হোটেলত তেখেত থাকে। সেই বস্তুটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। তেওঁ ইয়াত কিবা আছে বুলি আমি গম পাইছোঁ, এইটো তদন্তত আছে, আপোনালোকক জনাম এইটো। নাই, খাইৰুল আলীলৈ গুলিবিদ্ধ হৈছে। যিহেতু মই ক'লো আকৌ যে আন্ধাৰ আছিলে অলপ, এইটো ৰাতি 2:30 মান এনেকুৱা টাইমত ঘটনাটো হৈছে। তো তাৰ বাহিৰেও আমি ভাবিছোঁ যে আৰু কেইজনমান মানুহ থাকিব লাগে। আমি 7.65 mm এটা পিষ্টল পাইছোঁ। তাৰপিছত তাৰ লগত দুটা আমি এমটি কেছ আমি পাইছোঁ আৰু এখন দা পাইছোঁ আৰু ৰড পাইছোঁ। তো ডেফিনেটলি আমি ভাবিছোঁ এইটো যোনটো ডেকৰেটিভ প্ৰিপাৰেশ্যন আছিলে তেওঁলোকে কৰিছিলে। হয়, তেওঁলোকক এনেকুৱা প্ৰিপাৰেশ্যন আমি পাইছিলোঁ। আৰু যিহেতু আমি এখেতক বহুত দিনৰ পৰা বিচাৰিও আছিলোঁ খাইৰুল আলীক, তো আমাক বস্তুটো আমাৰ মিলি গৈছে। যিহেতু এই গোটেই মৰিকলং ঘটনাটোৰ মাষ্টাৰ মাইণ্ড আছিলে খাইৰুল আলী, তেওঁৱে মেইন ঘৰত ফাৰ্ষ্ট প্ৰৱেশ কৰিছে। যিহেতু আমি আগৰ যোনকেইজন একিউজ আছে তেওঁলোকৰ আমি অলৰেডি ষ্টেটমেণ্ট লৈছোঁ। ষ্টেটমেণ্ট লওঁতে এওঁৰ নামটো মেইনলি আহি আছিলে খাইৰুল আলী। তো আমাৰ ৰঞ্জিত শইকীয়া ডাঙৰীয়াক প্ৰথম প্ৰহাৰ কৰা মানুহ তেখেতে আছিলে, আৰু যোনটো এগ্ৰেছিভ গতিয়ে তেওঁ সেই ঘৰত সোমাইছিলে সেইজন খাইৰুল আলী আছিলে। খাইৰুল আলী পলাতক হৈ আছিলে মানিৰৰ পৰা, তেখেত বিভিন্ন জেগাত আছিলে। আমি